আজিৰ নাটঘৰ শংকৰ মাধৱ আহিছে মনুষ্যষ্ঠ ঘৰতো আজি মঞ্চ পোহৰ কৰিছে শ্ৰদ্ধাৰ অসম নাট্য সমাজৰ মুকলি সভাৰ সভাপতি মহোদয় মঞ্চত উপবিষ্ট ডক্টৰ নুমল মণি উপাধ্যক্ষ অসম বিধানসভা পাছতে আমাৰ মাজত উপস্থিত আছে ডিফুৰ বিশিষ্ট লেখিকা তথা জ্যেষ্ঠ নাগৰিক শশীকলা হাঞ্চেবী বাইদেউ অসম নাট্য সন্মিলনৰ শিশু কৰ্মশালা যি আছিলে শিশুনাট কৰ্মশালা এই শিশুনাট কৰ্মশালা কাৰ্বি আংলং জিলাৰ অসম নাট্য সন্মিলন সমিতিয়ে অতি উলহ মালহেৰে আৰু বৰ জাকজমকীয়াকৈ ইয়াত অনুষ্ঠিত কৰিছে আৰু মই বিশেষভাৱে ইয়াৰ ৰাইজক কাৰ্বি আংলংবাসী ৰাইজক আৰু এই সৰিয়হজান যিটো আমাৰ শাখা আছে সৰিয়হজান শাখাৰ কৰ্মকৰ্তা বিষয় বা সকলোকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে অসম নাট্য সন্মিলন অসমৰ এটা জাতীয় অনুষ্ঠান আৰু এই জাতীয় অনুষ্ঠানটোক 1958 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জন্ম দিছিলে অসমৰ অপেচাদাৰী নাট্যকৰ্মীসকলক আগুৱাই নিয়াৰ কাৰণে তেখেতসকলৰ সমস্যা দূৰ কৰি আগন্তুক দিনত অসমৰ নাট্য আন্দোলনক শক্তিশালী কৰাৰ কাৰণে যি কাৰ্যসূচী কৰ্মসূচী লোৱা হৈছিলে সেই কাৰ্যসূচী কৰ্মসূচী কণ্টিনিউ কৰি আজি ইয়াত আমি সমবেত হৈ সৰিয়হজানত আৰু এই কাৰ্বি আংলঙত প্ৰথমবাৰৰ কাৰণে এনে অনুষ্ঠান কৰি এই অঞ্চলৰ আমাৰ যিসকল নাট্যকৰ্মী আছে নাট্যকৰ্মীসকলক উৎসাহিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু নতুন পিঢ়ি নতুন চাম শিশুক আমি পুনৰ নাটকৰ এই আন্দোলনটোক জড়িত কৰি তেখেতসকলে যাতে ভৱিষ্যতৰ দিনত শক্তিশালী ৰূপত অসমৰ সাহিত্য সংস্কৃতিক আগুৱাই নিবলৈ অসমৰ নাট্য আন্দোলনক আগুৱাই নিবলৈ কাম কৰিব পাৰে তাৰ কাৰণে এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিলে আৰু মই এই অনুষ্ঠানটোক এনেধৰণে কৃতকাৰ্য কৰাৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ বিষয় বা কৰ্মকৰ্তাসকলৰ লগতে আমাৰ কাৰ্বি আংলং জিলা সমিতিৰ কৰ্মকৰ্তাসকলক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ অসম নাট্য সন্মিলনে কাৰ্বি আংলং জিলাৰ নতুন চাম শিশুৰ মাজত নাটকৰ ভৱিষ্যতটো কেনেদৰে দেখে চাওক অসমৰ যিখিনি আমি বাসিন্দা আছোঁ আমাৰ সকলোৰে এটা শিল্পী মন আছে আৰু কাৰ্বি আংলঙত প্ৰথম যিসকলে খোজ দিছিলে অসমৰ প্ৰথম খোজ দিয়া মানুহখিনি কাৰ্বি মানুহ আৰু ইয়াত সাহিত্য সংস্কৃতিৰ যিটো ভঁৰাল আছে এই ভঁৰালটোক লগত লৈহে ইয়াত সাংস্কৃতিক এটা জাগৰণ আহিছিলে গতিকে মই ভাবোঁ যে ইয়াত যি জাগৰণ আহিছিলে যাৰ ইয়াত এটা শিপা আছে এই শিপাক আমি আগুৱাই আনিব লাগিব আৰু শিপাৰ পৰা আমি যিখিনি আমাৰ লোক সংস্কৃতি আছে লোক সংস্কৃতিক আগুৱাই নিব লাগিব আৰু সেইকাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় গোষ্ঠী ভাষিক গোষ্ঠী সকলো মিলি আমি অসমৰ যিখন জাতীয় সমাজ আমাৰ সাহিত্য সংস্কৃতিক জীপাল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ কাৰণে আজি শিশুসকলক এনেধৰণে প্ৰশিক্ষিত কৰাৰ দৰকাৰ অনুভৱ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত